নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি মই আহিছো কিছুমান প্ৰশ্ন লৈ Q&A এটা সেশন লৈ আহিছো। মোৰ ভিডিঅ' সমূহত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ বেমাৰৰ লৈ বিষয়ে জানিব বিচাৰিছে বা বিভিন্ন ধৰণৰ কমেন্ট মাৰিছে। মোৰ সেইবিলাক কমেন্ট চাই বিৰাট ভাল লাগিছে। মই নিজেই অনুপ্ৰাণিত হৈছো যে এটলিষ্ট মোৰ ভিডিঅ' বিলাকে কাৰোবাক নহয় কাৰোবাকটো কিবা অকমান হলেও সহায় কৰিছে বা মোৰ ভিডিঅ'ছ খিনি চাই কাৰোবাৰ নহয় কাৰোবাৰটো কিবা এটা উপকাৰ হৈছে বা মোৰ ভিডিঅ'ৰ পৰা কোনোবা উপযোগী হৈছে। তো সেইখিনি কথাই মোক আৰু অনুপ্ৰাণিত কৰিছে কিছুমান ভিডিঅ' আৰু বনাবৰ কাৰণে। তো সেইটো কাৰণে মই এটা আজি কথা ক'ব বিচাৰিছো যে আপোনালোকে যেনেকে মোৰ আগৰ ভিডিঅ'ছ বিলাকত কমেন্ট কৰিছে, মোৰ বিৰাট ভাল লাগিছে আৰু তেনেকুৱা কমেন্ট একচুৱেলি মই বিচাৰো। কাৰণ মইতো জানিব লাগিব যে আপোনালোকে কেনেকুৱা ধৰণৰ বেমাৰৰ ওপৰত জানিব বিচাৰে বা কেনেকুৱা ধৰণৰ বেমাৰক লৈ আপোনালোকৰ কিছুমান কনফিউজন আছে বা ভুল ধাৰণা আছে। সেইবিলাক কথা মইতো গম পাম কেতিয়া, যেতিয়া আপোনালোকে মোক খোলাখুলিকে ক'ব। তো যিসকলে মোক কমেন্ট কৰিছে, বহুত মানুহে কমেন্ট কৰিছে, তাৰে ভিতৰত মই পাৰ্টিকুলাৰলি কেইটামান কমেন্ট লৈ আপোনালোকক এটা সেশন আজি বনাব বিচাৰিছো। মোক কমেন্ট কৰিছে ৰিজৱানুল, প্লিজ মেক এ ভিডিঅ' টু কন্ট্ৰোল চেন্ট্ৰেল অবেচিটি এজ পাৰ আয়ুৰ্বেদা। ঠিক আছে ৰিজৱানুল, তো কি হৈছে চেন্ট্ৰেল অবেচিটিৰ ওপৰত মেদবহুলতা কেনেকে কন্ট্ৰোল কৰিব লাগে, মানে এজন শকত হলে মানুহ বহুত যদি শকত হৈ যায় তেওঁৰ বিভিন্ন ধৰণৰ বেমাৰ আহিব পাৰে, ডায়েবেটিছ আহিব পাৰে, কঁকাল বিষ আৰম্ভ হ'ব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। তাৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেকে কি কৰিব লাগিব, লাইফষ্টাইলটো কেনেকৈ চেঞ্জ কৰিব লাগিব, খাদ্য সম্ভাৰ কেনেকৈ চেঞ্জ কৰিব লাগিব, সকলোখিনি বস্তু মই এটা ভিডিঅ' বাৰু বনাই দিম। ঠিক আছে, দেৱব্ৰত কৈছে যে হেয়াৰ ফলৰ ওপৰতো এটা ভিডিঅ' বনাই দিব দেই। কিছুমানৰ কম বয়সতে হেয়াৰ ফল হয়, কাৰণ আৰু ট্ৰিটমেন্ট কি? মানে হেয়াৰ ফলটো এটা বহুত এটা ইম্পৰ্টেন্ট হয়, কাৰণ আমি আমাৰ শৰীৰটোৰ সকলোবিলাক অংগ পতংগলৈ ধ্যান দিওঁ বা আমি কেয়াৰ কৰো। আমাৰ মুখত যদি কাৰোবাৰ গুটি উঠিছে, আমি সেই গুটিটোৰ কাৰণে আমি হাজাৰ পইচা খৰচ কৰিব পাৰো, কিন্তু আমি চুলিৰ কথা ইমানখিনি গুৰুত্ব নিদিওঁ। তো চুলি যেতিয়া মানুহ এজনৰ সৰি যায় বা বহুত কম বয়সতে পকি যায়, তেওঁৰ সেলফ কনফিডেন্স একেবাৰে হেৰাই যায় মানে। ঠিক আছে, আৰু সেইটোৰ কাৰণে আমাৰ কি হয়, বহুতে কিবা কোনোবাই লাষ্ট কৰে বা কোনোবাই বাহিৰতে ওলাই নাযায় চুলিৰ কাৰণে, দেখা পোৱা যায় চুলি পকি যায়, আপোনাৰ চুলি সৰি যায়। সাধাৰণতে এইবিলাক বহুত ফেক্টৰছ আছে, কাৰণ কেতিয়াবা কি হয় পানীৰ কাৰণে হ'ব পাৰে। পানীৰ যদি হাৰ্ডনেছ বেছি থাকে, পানীৰ কঠিনতা বেছি থাকিলে চুলি সৰিব পাৰে। জেনেটিকেলি থাকিব পাৰে, জেনেটিক ডিজৰ্ডাৰ যদি আগৰ পূৰ্বপুৰুষৰো আছিলে তেতিয়াও সেইটো হ'ব পাৰে। নেক্সট আমাৰ কি হয়, চুলিত প্ৰটিন কমি গ'লে, চুলিত আমাৰ এটা প্ৰটিন পোৱা যায় কেৰাটিন বুলি, যদি কেৰাটিন প্ৰটিনটো কমি যায় বা আমি যদি প্ৰটিনযুক্ত খাদ্য কম খাওঁ বা আমাৰ ডায়েটৰী চ'ৰ্চত বা আমাৰ যিখন খাদ্য তালিকা তাত যদি প্ৰটিন চ'ৰ্চ কম আছে, তেতিয়া আমাৰ দেখা দিব পাৰে। ঠিক আছে, তাৰ কাৰণে আমি কি কৰিব লাগিব, বায়'টিন ৰিচ, বায়'টিন থকা খাদ্য খাব লাগিব। যেনেকে আমি বায়'টিন ক'ত পাম, কণীত বায়'টিন বহুত পৰিমাণে পোৱা যায়, ইত্যাদি ইত্যাদি। মই তেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাই আছো অলৰেডি, আপোনালোকে বহুত সোনকালে ভিডিঅ' পাব। কলেষ্ট্ৰলৰ ওপৰত এটা ভিডিঅ' বনাবচোন, ডেফিনেটলি কলেষ্ট্ৰলৰ ওপৰত এটা মই ভিডিঅ' অলৰেডি কাম চলি আছে, কাৰণ ভিডিঅ' বিলাক লাহে লাহেহে পাব। উইকলি এটা এটা ভিডিঅ' দিয়া যায় যিহেতু, কিন্তু আপোনালোকে যিমান বিলাক টপিক কমেন্ট কৰিছে সেইবিলাক ভিডিঅ' মানে টপিকৰ ওপৰত ভিডিঅ'ছ ডেফিনেটলি পাব। ঠিক আছে, আজি মোৰ চেকআপ কৰিছিলো, প্ৰচণ্ড কঁকাল বিষ, ইউৰিক এচিড লেভেল 7.9 হৈ আছে, আপোনাৰ অলপ বেছি আছে, নাৰ্ভৰো বিষ আছে, এতিয়া বহিলে বিষ হয় কঁকালত, মোৰ এজ 30, কিবা উপায় দিব। আচ্ছা, চাওক মই ইউৰিক এচিডৰ কথা কৈছো। ইউৰিক এচিডৰ কাৰণে মোক বহুত মানুহে কমেন্ট কৰিছিলে। মই ইউৰিক এচিডৰ কাৰণে এটা ভিডিঅ' অলৰেডি বনাইছো, যে ইউৰিক এচিড কিয় হয়, ইউৰিক এচিড কেনেকৈ সৃষ্টি হয়, বা ইউৰিক এচিড কিহৰ কাৰণে হয়, কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে। আৰু নেক্সট ভিডিঅ' বনাইছিলো যে ইউৰিক এচিডৰ পৰা পৰিত্ৰাণ কেনেকে পাব পাৰি, বা ইউৰিক এচিডৰ পৰা আপোনালোকে কেনেকে পৰিত্ৰাণ পাব, বা কেনেকে কমাব, খাদ্য কেনেকুৱা খাব, কাম কি কি কৰিব, কি কি নকৰিব, কি কি খাদ্য খাব নালাগে, ইত্যাদি ইত্যাদি। তেনেকুৱা বিভিন্ন ধৰণৰ টপিকছ লৈ মই ইউৰিক এচিডৰ ওপৰত বনাইছো। আপোনালোকে মোৰ চেনেলটো ডক্টৰ কপিল বুলি মাৰিলেই হ'ব, তাতে আপোনালোকে পাব ইউৰিক এচিডৰ ওপৰত ভিডিঅ' চাব। ঠিক আছে, এক্সাৰচাইজ এণ্ড ফিটনেছৰ ওপৰত এটা ভিডিঅ' বনাব ডেফিনেটলি। দেৱব্ৰত, তুমি দুটাই কমেন্ট কৰিছা, ভেৰি গুড, আৰু মোৰো ভাল লাগিছে, থেংক ইউ ফৰ দ্য টপিক অলছো। এক্সাৰচাইজৰ ওপৰত মই এটা ভিডিঅ' বনাম, যে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিলে কি হয়, বা বহুতে মোক কেনেকেও কমেন্ট কৰিছে যে নৰ্মেল ডায়েট মেইনটেইন কৰি আৰু অলপ কম কষ্টৰ এক্সাৰচাইজ কৰি কেনেকে ৱেইটটো কমাব পাৰি। তো তেনেকুৱা ধৰণৰ টপিক বিলাকৰ ওপৰতো মই ভিডিঅ' বনাম। ছাৰ ইউৰিক এচিডৰ বিষয়ে দিবচোন, অলৰেডি মই দিছো, কৈছোৱেই। ঠিক আছে ছাৰ, মুখত স্পট পৰিলে কেনেকৈ ৰোধ কৰিব পাৰি। আচ্ছা, গুড টপিক। মুখত যদি স্পট পৰে, যিটো আমাৰ অসমীয়াত চুম পৰা বুলি কোৱা যায়, তো ইয়াৰে মানে স্কিন ডিজিজ হয়। তো ইয়াৰে ওপৰত মই অলৰেডি এখন ভাল স্কিন কেনেকে মেইনটেইন কৰিব পাৰি, বা একনি বা পিম্পলছ বা শালমন হলে শালমনৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি, মই তাৰ ওপৰত এটা অলৰেডি ভিডিঅ' বনাইছো।
কিন্তু থেংক ইউ ফৰ দ্য টপিক ওৱান্স এগেইন যে মুখত স্পট পৰিলে সেইটোৰ ওপৰত মই আৰু এটা ভিডিঅ' বনাম, ডেফিনেটলি বনাম। তো ধৈৰ্য ধৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'ছবিলাক এসপ্তাহত যিহেতু এটাই মই ভিডিঅ' দিওঁ, তো আপোনালোকে ভিডিঅ'ছবিলাক পাই যাব, ঠিক আছে? তো দেৱব্ৰতে আৰু এটা কমেণ্ট কৰিছে যে কমন হেল্থ মিথছৰ ওপৰত এটা ভিডিঅ' বনাবচোন। এই টপিকটো মই নিজেও ভাবি আছো বনাম বুলি, আৰু বহুতেই এটা ভাল টপিক হয়। কাৰণ কি হয়, আমাৰ গাঁও, অকল গাঁও বুলিয়ে নহয়, সাধাৰণতে মানুহৰ মাজত কি আছে, আমাৰ এটা ভুল ধাৰণা হয়। বিভিন্ন ধৰণৰ বেমাৰক লৈ এটা এটা ভুল ধাৰণা থাকে। যেনেকে আমাৰ যদি কোনোবাৰ এপিলেপচি আছে, এপিলেপচি যদি থাকে, যিটোক আমাৰ মৃগী বেমাৰ বুলি কোৱা হয়, মাথা ঘূৰাই যদি কেতিয়াবা পৰি যায়, গাঁৱত মানুহে ভাবে যে সেই ল'ৰাটো বা সেই ছোৱালীজনী বা সেই পেচেণ্টটোৰ গাত ভূত লাগিছে বা ভূত পিশাচ লাগিছে, তেনেকুৱা বুলি কিছুমান মিথ আছে, যিবিলাক অন্ধবিশ্বাস আছে। সেই অন্ধবিশ্বাসবিলাকৰ ওপৰত, বেমাৰক লৈ থকা অন্ধবিশ্বাস বা ভুল ধাৰণাবিলাকক লৈ মই বিভিন্ন ধৰণৰ ভিডিঅ' বনাম। তো থেংক ইউ দেৱব্ৰত, তোমাক মই আকৌ এবাৰ থেংক ইউ কৈছো। এটা বহুত ধুনীয়া টপিক হয়। তো এনেকুৱা এটা টপিকৰ ওপৰত মই অলৰেডি মানে কাম কৰিবলৈ আৰম্ভ কৰিছো। আপোনালোকে বহুত সোনকালে ভিডিঅ' পাব, ঠিক আছে? কজ অফ হাৰ্ট এটেক, সুস্থ সবল মানুহৰো হাৰ্ট এটেক হ'ব পাৰে নেকি? ডেফিনেটলি সুস্থ সবল মানুহৰো হাৰ্ট এটেক হ'ব পাৰে। ইয়াৰে কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে। তো আজি যিহেতু ছেশ্যনটো কেনেকুৱা মানুহে মোক কমেণ্ট কৰিছে বা কেনেকুৱা বেমাৰৰ বিষয়ে জানিবলৈ মানুহবিলাকে ইচ্ছুক হৈ আছে, মই তাৰ ওপৰতহে ভিডিঅ'টো বনাইছো। কিন্তু ইয়াৰ ওপৰত ডিটেইলছত মই ভালকে লাহে লাহে ভিডিঅ'টো বনাম। ডেফিনেটলি এইটো টপিকৰ ওপৰত বনাম। শ্লিপ ডিস্কৰ চিয়াটিকাৰ ওপৰত এটা ভিডিঅ' বনাব ছাৰ। দিগন্ত শইকীয়াই কমেণ্ট কৰিছে যে শ্লিপ ডিস্ক আৰু চিয়াটিকাৰ ওপৰত এটা ভিডিঅ' বনাব ছাৰ। ডেফিনেটলি চিয়াটিকা আৰু শ্লিপ ডিস্কৰ ওপৰত মই ভিডিঅ' বনাই আছো। জাষ্ট অলপ আগত মই ভিডিঅ'ৰ শ্বুটিং শেষ কৰিছো। মই এইটোৰ টপিকত অলপ থুলমূলকে কৈ দিছো। আমাৰ যিটো শ্লিপ ডিস্ক হয়, শ্লিপ ডিস্ক বা চিয়াটিকা হৈছে এডাল নাৰ্ভ, যিডাল নাৰ্ভ আমাৰ কঁকালৰ লাম্বাৰ অংশৰ পৰা ভৰিলৈকে গৈছে। আৰু মই অলৰেডি এটা ৰিলছ টাইপ বনাইছিলো কেইদিনমান আগত। সেই ভিডিঅ'টোত মই দেখাইছিলো যে আমাৰ যিটো ৰাজহাড় হয়, আমাৰ ৰাজহাড়ডাল 33ডাল গাঁঠি 33টা 33টা নাম্বাৰছ অফ ভাৰ্টিব্ৰেল কলম আছে। আপোনাৰ গাঁঠি বুলি কয়, আপোনালোকে যদি দেখিছে আমাৰ যিডাল ৰাজহাড়, সেই ৰাজহাড়ডাল দুডাল ভাৰ্টিব্ৰেল ডিস্কৰ মাজত এটা আপোনাৰ ইণ্টাৰ ভাৰ্টিব্ৰেল ডিস্ক থাকে। 33টা আমাৰ ৰাজহাড়ত পাপ ৰাউণ্ড শেপৰ এনেকে ডিস্ক আছে, আৰু প্ৰত্যেকটো দুটা ডিস্কৰ মাজত এটা কি আছে, আমাৰ ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক আছে। আৰু সেই ডিস্কটো বিভিন্ন ধৰণৰ কামত হ'ব পাৰে। কেতিয়াবা আপোনালোকে যদি বহুত বেয়া ৰাস্তাত জাৰ্ণি কৰিছে, বহুত খলা বমা ওখৰা মোখৰা থকা ৰাস্তাত যদি জাৰ্ণি কৰিছে, বহুত গধুৰ বস্তু দাঙিছে, জিম কৰিছে, ঠিক আছে, বা আপুনি কঁকালত দুখ পাইছে, ইত্যাদি বিভিন্ন ধৰণৰ কামত বা কাৰণত কি হ'ব পাৰে, আপোনালোকৰ সেই দুটা ডিস্কৰ মাজত থকা ইণ্টাৰভাৰ্টিব্ৰেল ডিস্কখন পিছলৈ আহি যাব পাৰে বা সেই ডিস্কখন ফাট মেলিব পাৰে। ফলত কি হয়, আপোনালোকৰ নাৰ্ভডাল চেপা খাই যায় বা হেঁচা খাই যায়। ফলত আপোনাৰ কি হয়, বিষ আৰম্ভ হয়। আৰু ইমানেই ভয়ানক বিষ হয়, আপোনাৰ ভৰিৰ আঙুলি পৰ্যন্ত বিষটো তললৈ নামি যায়। আৰু ফলত কি হয়, আপোনালোকৰ পেৰালাইচিছ হোৱাৰ, ভৱিষ্যতলৈ পেৰালাইচিছ হোৱাৰ সম্ভাৱনা থাকে। আৰু কঁকাল বিষক লৈ সাধাৰণতে শ্লিপ ডিস্কটোৱে আপোনালোকক বেছি প্ৰব্লেম কৰিব, কঁকাল বিষ কৰিব। কেতিয়াবা কি হয়, বেছি হ'লে থাকিব নোৱাৰা কঁকাল বিষ হয়। আৰু এই কঁকাল বিষটো সাধাৰণতে লাম্বাৰ ৰিজনত হয়। লাম্বাৰ ৰিজন মানে আপোনালোকৰ হাতখন যদি এনেকৈ দি চাই কঁকালত, সেই কঁকালত আপোনালোকৰ বিষটো অনুভৱ কৰিব। কঁকালত মানে মই দেখাব চেষ্টা কৰিছো, হয়তো আপোনালোকে দেখিছে নে নাজানো। এইখিনি অংশত পিছফালে যিটো আপোনালোকে নিজৰ এনেকে ধৰিলে গম পাবই, তো সেই অংশটোত বেছিকৈ বিষ হয়, লাম্বাৰ পৰ্চন বুলি আমাৰ যিটো কয়, ঠিক আছে? নেক্সট, স্যাৰ বুকু বিষ হলে কি কৰিম? আচ্ছা, বুকু বিষ, আপোনালোকৰ বুকু বিষ বিভিন্ন ধৰণত হ'ব পাৰে। বুকু বিষ আপোনাৰ যদি কিবা এজমা বা ব্ৰংকাইটিছ বা তেনেকুৱা কিবা ধৰণৰ বেমাৰ আছে, তেতিয়াও আপোনালোকৰ বুকু বিষ হ'ব পাৰে। যদি আপোনালোকৰ ব্ৰিডিং ডিজৰ্ডাৰ আছে, উশাহ নিশাহক লৈ কিছুমান যদি অসুবিধা আছে, তেতিয়া হ'ব পাৰে। যদি আপোনালোকৰ কাৰ্ডিয়েক কিছুমান বেমাৰ আছে, তেতিয়াও আপোনালোকৰ বুকু বিষ হ'ব পাৰে। নহ'লে যদি আপুনি কিবা কাৰণত গম নোপোৱাকে দুখ পাইছিল, তেতিয়াও বুকু বিষ হ'ব পাৰে। আৰু কেতিয়াবা বেছি গেছৰ ফলত, গেষ্ট্ৰাইটিছ থাকিলেও কেতিয়াবা বুকু বিষ হ'ব পাৰে। বেছি গেছ থাকিলে, গেষ্ট্ৰাইটিছৰ প্ৰব্লেম যদি বহুত বেছি থাকে, তেতিয়াও আপোনালোকৰ কেতিয়াবা বুকু বিষ হ'ব পাৰে। মই আকৌ এবাৰ কৈছো, যদি আপোনালোকৰ কাৰ্ডিয়েক ডিজৰ্ডাৰ কিছুমান থাকে বা ব্ৰিডিং ডিজৰ্ডাৰ কিছুমান থাকে, তেতিয়াও আপোনালোকৰ হ'ব পাৰে বুকু বিষ, ঠিক আছে? আশা দেৱী হুকাই কৈছে, হেল্ল' ছাৰ, চকুৰ পাৱাৰ কমি গ'লে কেনেকৈ বঢ়াব পাৰি? ডেফিনেটলি এইটো এটা ভাল কুৱেশ্যন আছিলে, আৰু মই চকুৰ ওপৰত এনেকুৱা কুৱেশ্যনছ বিলাক পাই মই এটা ভিডিঅ' বনাই দিছো, অলৰেডি বনাই দিছো। ডক্টৰ কপিল মোৰ ইউটিউব চেনেলত অলৰেডি আপলোড হৈ আছে ভিডিঅ' বিলাক, চাব। চকুৰ ক্ষেত্ৰত বহুতেই ভাল। মই ত্ৰাটক ক্ৰিয়াৰ কথা কৈছিলো,
সান গেজিঙৰ কথা কৈছিলো মই আইচ পেক যিবিলাক আমাৰ তিয়হ আছে তিয়হ কি হয় তিয়হ চকুত লগোৱা হয়তো বহুতে ওচৰৰ পৰা চকুৰে নেদেখিলেও টিভিত হলেও দেখিছে তো চকুত তিয়হ লগালে কি হয় চকুৰ যিখিনি মাংসপেশী আছে সেই মাংসপেশীবিলাক ঠাণ্ডা হয় আৰু চকুৰ কাষৰ মাংসপেশীবিলাক গৰম হৈ থাকে যেতিয়া তিয়হ লগোৱাৰ ফলত ঠাণ্ডা হয় চকুৰ মাংসপেশী সাইডৰ মাংসপেশীবিলাক গৰম হৈ থাকে তাৰ ফলত কি হয় এটা ঠাণ্ডা আৰু গৰমৰ দুটা পৰিবেশ সৃষ্টি হয় চকুৰ অংশখিনি ঠাণ্ডা হৈ যায় সাইডৰখিনি গৰম হৈ থাকে ফলত কি হয় তেজৰ সঞ্চালনটো খুব ভাল হয় যেতিয়া তাত দুটা পৰিবেশৰ সৃষ্টি হয় ঠাণ্ডা আৰু গৰম তাতে তেজৰ সঞ্চালনটো বহুত ভাল হয় আৰু আমাৰ চকুৰ কাৰণে যিবিলাক মাসলছ চকুৰ কাৰণে যিবিলাক মাসলছ ৰেসপন্সিবল হয় বা যিবিলাক নাৰ্ভ সাপ্লাই আছে বা ব্লাড সাপ্লাই আছে সেইবিলাক খুব ধুনীয়াকৈ খোল খাই যায় তো আমাৰ মেইন ৰিজন আছিলে সেইটো তো চকুৰ পাৱাৰৰ ওপৰত মই এটা বহুত ধুনীয়া ভিডিও বনাই ৰাখিছো বহুতেই ভাল মই নিজে স্যাটিসফাই ভিডিওটো বনাই বা মই এনেকুৱা টাইপৰ ভিডিও বা এনেকুৱা টাইপৰ কথাবিলাক কালেকশ্যন কৰি যে ৰাইজলৈ আগবঢ়াই দিছো সেইখিনি কথা আগবঢ়াবলৈ পাই মই নিজেই সুখী তো পাৰ্টিকুলাৰলি এই ভিডিওটো আপোনালোকে চাব চকুৰ পাৱাৰ কমি গলে কেনেকৈ বঢ়াব পাৰি সেই ভিডিওটো আপোনালোকে চাব স্যাৰ প্লিজ ফিচাৰৰ ওপৰত ভিডিও এটা দিয়কচোন প্লিজ ডেফিনেটলি মই পাইলছৰ ওপৰত মোৰ ইউটিউবৰ জীৱনটোৱে মই আৰম্ভ কৰিছো পাইলছৰ পৰা যে পাইলছ কেনেকৈ হয় কি হ'ব পাৰে তো পাইলছৰ লগত ৰিলেটেড থকা ফিচাৰ আৰু ফিস্তুলা দুটা বেলেগ বস্তু কিন্তু পাইলছৰ লগত সংলগ্ন বা পাইলছৰ লগত জড়িত হৈ আছে ঠিক আছে তো মই আশা কৰিছো ফিচাৰৰ ওপৰতো ডেফিনেটলি মই এটা বহুত জলদি ভিডিও বনাই দিম তো ভিডিওটো মানে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেফিনেটলি আপোনালোকে ভিডিওবিলাক পাই থাকিব মই আকৌ এবাৰ কৈছো যে সপ্তাহত যেহেতু মই এটাই ভিডিও বনাও তো সেই কাৰণে কি কৰিব আপোনালোকে ধৈৰ্য ধৰিব আৰু প্ৰত্যেকটো ভিডিও আপোনালোকে পাব স্যাৰ ইউৰিক এসিডৰ বিষয়ে দিবচোন অলৰেডি মই কৈছো যে ইউৰিক এসিডৰ বিষয়ে মই অলৰেডি বনাই থৈছো স্যাৰ মোৰ গেছ অভাৰ হয় উপায় এটা দিবচোন চক গেষ্ট্ৰাইটিছৰ প্ৰবলেম বহুতেই বেছি আজিকালি আমাৰ সমাজত বহুত বেছি গেছৰ প্ৰবলেম আছে বা বহুত বেছিয়ে গেছৰ কাৰণে মানুহ ভুক্তভোগী হৈ আছে বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে আইবিএছ ইৰিটেবল বয়েল সিনড্ৰম গেছৰ ফলত আপোনালোকৰ তেনেকুৱা ধৰণৰ বিভিন্ন মানে আপোনাৰ আমাৰ যিটো শৌচৰ লগত ৰিলেটেড বহুত ধৰণৰ বেমাৰ হ'বগে পাৰে গেষ্ট্ৰাইটিছ সাধাৰণতে কিহৰ কাৰণে হয় আপোনালোকে গম পায় খোৱা বোৱা বেছি ইফাল সিফাল কৰিলে জাংক ফুড খালে টাইম টেবুল মতে খানা নাখালে বা আপোনালোকৰ খাদ্য সম্ভাৰত যদি আপোনালোকে বহুত জিতি ফাষ্ট ফুড বা বেছি স্পাইচি খায় মছলা জাতীয় যদি বেছি খায় ঠিক আছে খালি পেটত যদি আপোনালোকে খাব নলগীয়া বস্তু খায় বা বিভিন্ন ধৰণৰ কথা হ'ব পাৰে আপোনালোকৰ গেছৰ প্ৰবলেম হোৱা ঠিক আছে তো গেষ্ট্ৰাইটিছ এটা বহুত ভাল টপিক হয় মই গেছৰ ওপৰত গেষ্ট্ৰাইটিছৰ ওপৰত এটা খুব ধুনীয়া ভিডিও বনাই আছো অলৰেডি তো আপোনালোকে বহুত জলদি তেনেকুৱা ভিডিওবিলাক পাব ঠিক আছে তো মই এইখিনি কথাই ক'ব বিচাৰিছো যে আপোনালোকে মই জাস্ট কিছুমানহে কমেন্ট দেখাইছো আৰু বহুত বিলাক কমেন্ট আছে তো আজি Q&A ঠিক আছে কোৱেশ্চন এণ্ড এনসাৰ সেশনটোত মই জাস্ট এইটোৱে ক'ব বিচাৰিছো যে আপোনালোকে যিমানখিনি মোক মৰম দিছে মই নথৈ আনন্দিত মই ভবা নাছিলো যে মই 2-3 মাহতে ইমানখিনি মৰম পাম আৰু মই বহুতখিনি অনুপ্ৰেৰণিত হৈছো বা অনুপ্ৰাণিত হৈছো যে আপোনালোকে ইমানখিনি মৰম দিছে আৰু মই চেষ্টা কৰিম আপোনালোকৰ কথা মতে ভিডিও বনাই যাবলৈ মই চেষ্টা কৰিম আপোনালোকে কমেন্ট কৰি থাকিব কেনেকুৱা ধৰণৰ বেমাৰৰ ওপৰত আপোনালোকে জানিব বিচাৰে সেইখিনি কথা মোক কৈ ৰাখিব আৰু মই যেনেকেই নহওক হয়তো কেইদিনমান দেৰি হ'ব পাৰে ডেফিনেটলি মই আপোনালোকৰ ভিডিওবিলাক আপোনালোকৰ আগলৈ আগবঢ়াই দিম আৰু আশীৰ্বাদ কৰিব যেন আগবাঢ়ি যাব পাৰো এনেকৈয়ে আৰু ভৱিষ্যতে কেতিয়াবা আপোনালোক হ'ব কিছুমানে মোক কমেন্ট কৰি যে স্যাৰ আপোনাক ক'ত লগ পাম তো পৃথিৱীখন গোল নিশ্চয় কৰবাত নহয় কৰবাত আপোনালোকক লগ পাম খালি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব ভালকে থাকিব খোৱা বোৱা ভালকে কৰিব ভাল টোপনি ল'ব স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব ইমানখিনি আছিলে আজিলৈ আৰু আমি আমাৰ যিটো নেক্সট বেমাৰৰ ওপৰত আহি আছে হেয়াৰ ফল মই কৈ দিছো আমি নেক্সট বেমাৰ যিটো টপিক দিব গৈ আছো সেইটো হৈছে আমাৰ হেয়াৰ ফল চুলিৰ ওপৰত চুলি সৰিলে চুলি পকিলে সেইবিলাক কেনেকুৱা হয় চুলি ফটা চুলি খৰি গৈছে সেইবিলাকৰ ওপৰত আমি হেয়াৰ ফলৰ ওপৰত আমি নেক্সট টপিকটো চাম তো ধন্যবাদ থাকিলে আপোনালোকলৈ